Hey guys, प्रथमे आपनाक वेलकम करिছো जॉब एलाइस की YouTube चैनल। तो আজি আমি এই ভিডিওত আলোচনা কৰিম আসাম ক্যান্সাৰ কেয়াৰ ফাউন্ডেশনৰ পৰা যিটো নোটিফিকেশন আহিছে। তো ইয়াৰ বহুত কেটা পোষ্ট আছে, লগতে বহুত লোকেশনৰ পৰা ভ্যাকেন্সিৰ কাৰণে এডভাৰটাইজিং আহিছে। তো কোনটো লোকেশন আছে, কোনটো ডিপাৰ্টমেন্টৰ পোষ্ট আছে, তো গোটেইখিনি আমি এই ভিডিওত আলোচনা কৰিম। তো আপুনি হেয়ালৈকে এই ভিডিও চাই থাকিব। কিবা প্ৰবলেম পালে মোক এই ভিডিওত কমেন্ট কৰিব, লগতে এই ভিডিওৰ ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি যদি কিবা ডাউট থাকে, কিবা সুধিব থাকে, আপুনি মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে, ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰোঁ আজি ভিডিওটো। আৰু গোটেইখিনি প্ৰসেস এপ্লাই কৰা লৈ কিনে আপোনাৰ ডিটেইলছখিনি এই ভিডিওত পাই যাব। তো আহক দেৰি নকৰি আৰম্ভ কৰোঁ আজি ভিডিওটো। আসাম ক্যান্সাৰ কেয়াৰ ফাউন্ডেশন, ঠিক আছে। তাৰ পৰা নোটিফিকেশনটো আপোনাক যিমান কেটা পোষ্ট আছে সিস্টেমেটিক দেখাই দিম আৰু কেনেকৈ আপুনি এপ্লাই কৰিব এইটো দেখাই দিম, ঠিক আছে। তো চাওক, যেটো অৰ্গেনাইজেশ্যন হয় আসাম ক্যান্সাৰ কেয়াৰ ফাউন্ডেশনৰ পৰা নোটিফিকেশন আহিছে। টোটাল আপোনাৰ পোষ্ট আছে 19। এডুকেশনাল কোৱালিফিকেশন আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব আপুনি, আৰু যেটো জব টাইপ হয় এইটো সেন্ট্ৰেল গভৰ্নমেন্ট জব হয়, ঠিক আছে। আপুনি এইটো যিকেটা পোষ্ট ওলাইছে তাতে আপুনি অনলাইনে এপ্লিকেশন কৰিব লাগিব, ঠিক আছে। যিকেটা পোষ্ট আছে সবকেটাতে আপুনি অনলাইন এপ্লিকেশন কৰিব লাগিব। প্ৰথম পোষ্ট হৈছে আপোনাৰ সিনিয়ৰ ৰেসিডেন্সিয়েল ইন্টাৰনেল মেডিসিন, ঠিক আছে। তাতে আপনার 4টা পোস্ট আছে। আর এটা আপনি চাওক, কোয়ালিফিকেশন আপনার এমডি হ'ব লাগিব মেডিসিনত, ঠিক আছে। আপনি যদি এমডি আছে, এমডি এক্সপিৰিয়েন্স আছে মেডিসিনত, তেতিয়াহ'লে আপনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়, ঠিক আছে। আৰু এইটো জব লোকেশন আপোনাৰ বৰপেটা ক্যান্সাৰ সেন্টাৰ যেটো আছে তাতে হ'ব, লগতে আপোনাৰ ডিব্ৰুগড় ক্যান্সাৰ সেন্টাৰ যেটো আছে তাতে হ'ব, লগতে শিলচৰ ক্যান্সাৰ সেন্টাৰত হ'ব, আৰু ষ্টেট ক্যান্সাৰ ইনষ্টিটিউশন যেটো গুৱাহাটীত আছে, ঠিক আছে। তাতে আপনার জব লোকেশন হয় এইকেটাতে জব আপনি এপয়েন্টমেন্ট পাব, ঠিক আছে, যদি আপনি এইটো এলিজিবিলিটি ক্রাইটেরিয়া ফুলফিল কৰে। তো নেক্সট আছে গাইনোলজিস্ট, তার কারণে আপনার 3টা পোস্ট আছে, ঠিক আছে। তো এডুকেশনাল কোয়ালিফিকেশন আছে আপনার গাইনোলজিস্টৰ কাৰণে এক্সপিৰিয়েন্স থাকিব লাগিব, ঠিক আছে। আপনি যদি গ্রাজুয়েশন কৰিছে কিন্তু তার এক্সপিৰিয়েন্স আছে গাইনোলজিস্টৰ কাৰণে, এমএসসি কৰিছে, তথাপি আপনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়, ঠিক আছে। জব লোকেশন আপনার সেম হয়, বৰপেটা ক্যান্সার সেন্টার, ডিব্ৰুগড় ক্যান্সার সেন্টার, স্টেট ক্যান্সার ইনস্টিটিউশন গুৱাহাটী, ঠিক আছে। সেম লোকেশনতে পোস্টিং আছে আপনার, ঠিক আছে। তো ভ্যাকেন্সি আছে সবতে, তো যদি আপনি এলিজিবল হয় এপ্লাই কৰিব পাৰিব, ঠিক আছে। তাৰপিছত আপনার 3 নম্বৰত আছে ৰেডিয়েশন অনকোলজিস্ট। ইয়াৰ কাৰণে আপনার 3টা পোস্ট আছে, ঠিক আছে। আৰু তাতে এক্সপিৰিয়েন্স লাগিব আপোনাৰ ৰেডিয়েশন অনকোলজি আপনি ইউজ কৰা হ'ব লাগিব, ঠিক আছে। কেনেকৈ কৰিব লাগে, আৰু যদি আপনি তাতে এমডি হয় তো এটোৰ কাৰণে ভাল হয়, কেন এইটো পোষ্টত এক্সপিৰিয়েন্স লাগিব আপনার। সবতে এই পোষ্টৰ কাৰণে প্ৰায় এক্সপিৰিয়েন্স বিচাৰিছে, ঠিক আছে। তো আপনার জব লোকেশনটো আছে বৰপেটা ক্যান্সার সেন্টার, ডিব্ৰুগড় ক্যান্সার সেন্টার এন্ড শিলচর ক্যান্সার ইনস্টিটিউশন নাই সেন্টার, সরি আপনার শিলচর ক্যান্সার সেন্টারত আছে, কিন্তু এইটোত আপনার রেডিয়েশনের কারণে গুৱাহাটী যেটো সেন্টার আছে তাতে জব নাই, ঠিক আছে। 3টা ভ্যাকেন্সি 3টা ঠাইত আছে। তো এতিয়া চাওক, মেডিকেল অনকোলজিস্ট আছে 2টা পোস্ট আছে তাতে, ঠিক আছে। আপনি তাতে এক্সপিৰিয়েন্সটো সেইটো মেডিকেল অনকোলজিস্ট হ'ব লাগিব, ঠিক আছে। ডিএম হলেতো ভাল আপোনাৰ কাৰণে এক্সপিৰিয়েন্সটো। আৰু এতে লোকেশনটো আছে আপনার বৰপেটাত আছে ক্যান্সার সেন্টারত, শিলচর ক্যান্সার সেন্টার এন্ড স্টেট ইনস্টিটিউশন। 2টা পোস্ট যেহেতু ইয়াতে 3টা লোকেশন দিছে, ঠিক আছে। 3টা লোকেশনত আপনার যিকোনো 2টাতে হ'ব, ঠিক আছে। যে য'তে খালি মানে ভ্যাকেন্সিটো মানে মানুহ লাগা আছে সেইটো লোকেশনত দিব, কিন্তু তাতে 3টা মেনশন কৰিছে, ঠিক আছে। তো বৰপেটা ফিক্স হ'ব, কিন্তু আপনার শিলচর এন্ড গুৱাহাটীৰ মাজত এটা পোস্ট লৈ কিনে কিবা অলপ মানে আছে আৰু, ঠিক আছে। নোটিফিকেশন যেনেকে দিছে মই ঠিক এনেকে আপোনাক বুজাই আছো, ঠিক আছে। তো তাৰপিছত চাওক আপনার নার্সিং সুপারিনটেন্ডেন্ট, ঠিক আছে। নার্সিং সুপারিনটেন্ডেন্টের কাৰণে আপনার 4টা পোস্ট আছে। আর এডিশনাল কোয়ালিফিকেশন আপনি বিএসসি এমএসসি কৰিছে যে নার্সিংত মিনিমাম আপনার 8 ইয়ার্সৰ এক্সপিৰিয়েন্স থাকিব লাগিব, ঠিক আছে। আপনি হস্পিটালত কাম কৰি থকা বাবে 4 বছৰ মিনিমাম 8 বছৰৰ এক্সপিৰিয়েন্স থাকিব লাগিব। আৰু জব লোকেশন আছে বৰপেটা ক্যান্সার সেন্টার, ডিব্ৰুগড় ক্যান্সার সেন্টার, তাৰপিছত আপনার কোকৰাঝাৰ ক্যান্সার সেন্টার এন্ড লখিমপুৰ ক্যান্সার সেন্টারত,
তাতে লোকেশন অলপ চেঞ্জ হৈ আহিছে ঠিক আছে এইটো বেলেগ বেলেগ ঠাই দিছে যেনেকৈ আপোনাৰ কোকৰাঝাৰ এণ্ড লখিমপুৰ এই দুটা ভাৰি গ'ল ঠিক আছে লোকেশনটো তো বহুত কেইটা লোকেশনত আছে ভাইস প্ৰিন্সিপালৰ কাৰণে এটা পোষ্ট আছে ঠিক আছে বিপিৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ এমএচসি বিচাৰিছে সিঙৰ কাৰণে আৰু আপোনাৰ কাইনোলজিষ্ট এইবিলাকৰ কাৰণে অলপ আপোনাৰ ঠিক আছে এটা আপোনাৰ এক্সপিৰিয়েন্স হ'ব লাগিব এক্সপিৰিয়েন্স হ'লেহে আপুনি ভাইস প্ৰেসিডেন্ট ভাইস প্ৰিন্সিপালৰ কাৰণে ভেকেন্সিটো পাই যাব ঠিক আছে আৰু এটা জব লোকেশনটো আপোনাৰ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যেটো নাৰ্ছিং কলেজ বৰপেটা কেঞ্চাৰ চেণ্টাৰ আছে তাতে হ'ব লোকেশনটো আপোনাৰ ঠিক আছে জব লোকেশনটো তাৰপিছত চাও বিলিং সুপাৰভাইজাৰ ঠিক আছে আপনি বিলিং সুপাৰভাইজাৰৰ কাৰণে এটা পোষ্ট আছে আৰু এটো আপনি গ্ৰেজুৱেচন যদি কৰিছে বা পোষ্ট গ্ৰেজুৱেচন কৰিছে আপোনাৰ মিনিমাম 5 ইয়ার্স এক্সপেৰিয়েন্স লাগিব বিলিং ডিপাৰ্টমেন্টত যিকোনো হস্পিটেলত আপুনি কাম কৰিছে তেতিয়াহলে আপনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয় ঠিক আছে আৰু এইটো পোষ্ট আপোনাৰ জব লোকেশন হ'ব ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰ এণ্ড ষ্টেট কেঞ্চাৰ ইনষ্টিটিউচন গুৱাহাটী দুটাতে ঠিক আছে এটা পোষ্ট আছে তাৰপিছত আপোনাৰ টেলিছ টেকনিচিয়ানৰ কাৰণে এটা পোষ্ট আছে আৰু তাতে আপোনাৰ experience and qualification diploma হ'ব লাগিব আপোনাৰ nano technology related and minimum 1 year experience লাগিব আৰু এটা job position আছে আপোনাৰ state cancer institution গুৱাহাটীত আছে ঠিক আছে আপুনি এটো এপ্লাই কেনেকৈ কৰিব ঠিক আছে এপ্লাইটো মই ফাৰ্স্টতে কৈছিলো আপোনাৰ অনলাইনত কৰিব লাগিব যিকেইটা পোষ্ট আছে যদি আপুনি এলিজিবল হয় ঠিক আছে আৰু আপুনি ইন্টাৰেস্টেড হয় তেনেহলে আপুনি যেটো আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন অফিচিয়েল পোৰ্টেল আছে তাতে যাই কিনে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে মই অফিচিয়েল লিংকটো মই প্ৰভাইড কৰি দিম আপোনাক এইটো ভিডিঅ ডেসক্ৰিপচনতে ঠিক আছে আৰু এইটো লাষ্ট ডেট আপোনাৰ 2 ডিসেম্বৰ লৈকে আছে তো আপুনি যদি এলিজিবল হয় জলদি এপ্লাই কৰিব যদি কিবা প্ৰবলেম পাইছে এইটো ভিডিঅত আপুনি কমেন্ট কৰিব লগতে এইটো ভিডিঅ ডেসক্ৰিপচনত মই হোৱাটসএপ গ্ৰুপৰ লিংকটো প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে আৰু অনলাইন প্ৰসেসৰ যেটো লিংক আছে মই সিস্টেমেটিক ভাবে মই আপোনাক প্ৰভাইড কৰি দি আছো ঠিক আছে এইটো ভিডিঅ ডেসক্ৰিপচনতে পাব তো এইটো ভিডিঅ ইমানতে ধন্যবাদ এইটো ভিডিঅ ইমানতে সামৰিছো